আজিৰ এইটো ভিডিঅ' চাই আপোনালোকে বহুত বেছি লাভ হ'ব, বহুত বেছি ইম্পৰ্টেণ্ট এটা ভিডিঅ', আপোনালোকৰ বহুত বেছি নলেজ পাব এইটো ভিডিঅ'ৰ পৰা। বন্ধু ৱেলকাম বেক টু মাই ইউটিউব চেনেল থিৰাজ ব্লগছ। আৰু আপোনালোকে জানে কম্ফু, আৰু কম্ফু আপোনালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। কিছুমান যদি আপোনাৰ ৰাস্তা ঘাটত যদি বিপদত পৰে, তেতিয়াহ'লে এই কম্ফু আপোনালোকক দৰকাৰ হয়। আৰু সেই কম্ফুৰ এখন স্কুল আমাৰ চেঙা বাজাৰত এখন খুলিব যাই আছে। এতিয়ালৈ চাওক চেঙা বাজাৰৰ ফিল্ড আহি পালোঁ, আৰু এই ফিল্ডত এখন ধুনীয়াকৈ আজিৰ পৰা অপেনিং কৰিব, অপেনিং চেৰিমনি। আৰু এইফালে আমাৰ মোৰ নয়নদা আছে। নয়নদা, কি কম্ফুটো? উইংচুং কম্ফু আমাৰ উইংচুং কম্ফু। আৰু কম্ফুটো বহুত ভাগ থাকে। ভাগ থাকে, কি ভাগ থাকে? কাৰাতে থাকে, আপোনাৰ তোমাৰ এই চাউলিং থাকে। চাউলিং থাকে। আমাৰ এইটো উইংচুং, আমাৰ এইটো ব্ৰুচলি কৰিছিল। ব্ৰুচলি আছে আমাৰ কম্ফুৰ। আৰু হিটমেন, ব্ৰুচলি শিকাইছিল হিটমেনে। হিটমেনে। ইফালে চাওক ষ্টুডেণ্টবিলাক আহি গ'ল, কলা আৰু ৰঙা ফিটা দি দেখছে, এইযোৰ হৈছে তেওঁলোকৰ ড্ৰেছ। আৰু এনেকৈ ডিচিপ্লিন কৰি তেওঁলোকৰ ক্লাছবিলাক কৰা হয়। আৰু এইখন হৈছে তেওঁলোকৰ বেনাৰ। আৰু এইখন আমাৰ কম্ফুৰ মানে ক্লাছটো ষ্টাৰ্ট হ'ব, তাৰে আগতে অলপমান ব্যায়াম চ্যায়াম শিকি আছে, মানে যেন কম্ফু মাৰিব লাগে তেওঁলোকে। আৰু ইফালে নয়নদা আছে, ইফালে আমাৰ ৰাহুল দা আছে। ৰাহুল দা আৰু নয়নদাই মানে কচাৰ মানে না কচাৰ। আৰু নয়নদা, এই যে আপোনালোকৰ এই স্কুলখন, আৰু এনে ধৰণৰ স্কুল ক'ত আছে? আমাৰ মেইন স্কুল আছে বৰপেটাত। আমাৰ ছাৰ কিবা কাৰণত আহিব নোৱাৰিলে, ছাৰ বাইদেউহঁতে আহিব নোৱাৰিলে, সেইকাৰণে আমি আৰু ছাৰে অনুমতি দিয়াৰ কাৰণে আমি কৰি দিলোঁ, আজি খুলি দিলোঁ। আজি অপেনিং। আৰু ধৰি লওক আপোনালোকে ক'ত মানে ধৰি লওক ষ্টুডেণ্টবিলাক লৈ গৈছে খেলবা, কোন জেগাত? বহুত জেগাত লৈ গৈছোঁ। আপোনাৰ তোমাৰ সেই মুম্বাই, হাৰিয়ানা, পাঞ্জাব, হায়দৰাবাদ গ'লোঁ, আৰু তোমাৰ মহাৰাষ্ট্ৰ। কিমানজন ষ্টুডেণ্ট লৈ গৈছে? আমাৰ সেইটো অসমৰ পৰা লৈ গৈছে। আৰু আপোনালোকৰ পৰা চিলেক্ট হৈছে? আৰু কি ব্ৰঞ্জ কিবা মেডেল পাইছে? কোনোবাই ব্ৰঞ্জ পাইছে, কোনোবাই গ'ল্ড পাইছে, কোনোবাই চিলভাৰ পাইছে। মানে বিভিন্ন ধৰণৰ এওঁলোকে মেডেল পাইছে। আৰু সেই জাগাত যোৱাটো বহুত বেছি কঠিন কাম, কাৰণ কিয় অসমৰ পৰা চিলেক্ট কৰিছে। আৰু অসমৰ পৰা চিলেক্ট কৰোঁতে এওঁলোকৰো কিছুমান ষ্টুডেণ্ট আৰু এওঁলোকো নিজে গৈছে মানে খেলবা। ইমানটো বহুত ডাঙৰ কথা আমাৰ কাৰণে। আৰু এইফালে চাওক গোটেইবিলাকক শিক্ষা দি আছে ধুনীয়াকৈ। নয়নদাৰ পৰা কথাবিলাক গম পালাকে এতিয়া চেল্ফ ডিফেন্সৰ প্ৰেক্টিচ দি আছে। ধৰি লওক এজনী ছোৱালী ৰাস্তাৰে যাই আছে, কোনোবা যদি দুষ্ট চক্ৰ, কোনোবা যদি বেয়া মানুহ যদি এনেকৈ টানা আজৰা কৰে, তেতিয়াহ'লে ছোৱালীজনী নিজকে কেনেহেনকৈ দেহ ৰক্ষা কৰিব, মানে প্ৰটেকশ্যন দিব, সেই তাৰে প্ৰেক্টিচ দি আছে। এইফালে চাওক কোনটো ছাৰ আছিল? ইয়াতকৈ ডাঙৰ চলিলে তোমাৰ আৰু ল'ব নোৱাৰোঁ। মোৰ এই ভিডিঅ'টো চাই যাতে কোনেও এইবিলাক কম্ফু ঘৰত ব্যৱহাৰ নকৰে, এনেই যাতে ক'তো বন্ধু চন্ধুৰ লগত এনেহেনকৈ ব্যৱহাৰ নকৰে। যেতিয়ানে আপোনালোকক এইবিলাক কম্ফু প্ৰয়োজন হয়, তেতিয়ানে আপোনালোকক এনেহেন ধৰণৰ কম্ফু ব্যৱহাৰ কৰিব। এনেই অনাই বনাই এইবিলাক কম্ফু মাৰি নাথাকিব, নহ'লে মাৰিব কোনোবাই। এই গোটেইকেইজনৰ মাজৰ মানে এওঁলোকে মানে বেষ্ট পাৰফৰ্মেঞ্চ দেখি আছে। তোমাৰ নামটো ভাইটি? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাস্তালুদা। মই ক্লাছ 8ত পঢ়োঁ, আৰু মই এতিয়ালৈকে মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু গোলাঘাটত গ'ল্ড মেডেল পাইছোঁ। আৰু গোলাঘাটত মই বেষ্ট ফাইটাৰ পাইছোঁ। গোলাঘাটত বেষ্ট মেডেল লৈছোঁ, গ'ল্ড মেডেল লৈছোঁ মানে? বেষ্ট ফাইটাৰ পাইছোঁ। বেষ্ট ফাইটাৰ পাইছে। আৰু ইফালে চাওক, ইফালে তোমাৰ নামটো ভাইটি? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজদীপ তালুকদাৰ। ক'ত খেলবা গৈছ? পাঞ্জাৱ, হাৰিয়ানা আৰু গুৱাহাটী। কোন জাগাত কি মেডেল পাইছে মানে?
পাঞ্জাবত গ'ল্ড মেডেল হাৰিয়ানাতো গ'ল্ড মেডেল আৰু গুৱাহাটীতো গ'ল্ড মেডেল গ'ল্ড মেডেল আৰু তুমি নমস্কাৰ মোৰ নাম ভাইলিনা ৰামচাই মই হাৰিয়ানা আৰু গুৱাহাটীত খেলাইছোঁ গ'ল্ড মেডেল তুমি নমস্কাৰ মোৰ নাম শ্ৰীপিকা ঘোষ মই নলবাৰী গুৱাহাটী আৰু হাৰিয়ানাত খেলাইছোঁ আৰু তুমি নমস্কাৰ মোৰ নাম শ্ৰী দাস মই ক্লাছ 7ত পঢ়ো মই মহাৰাষ্ট্ৰ পাঞ্জাৱ হাৰিয়ানা আৰু গুৱাহাটী খেলিবলৈ গৈছোঁ তেওঁলোকে এনেকৈ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাল ভাল মেডেল পাই লৈছে আৰু তেওঁলোকে মানে সেই প্ৰতিযোগিতাত মানে অংশগ্ৰহণ কৰাটো বহুত ডাঙৰ কথা মানে আমাৰ অসমৰ পৰা চিলেক্ট কৰে না অসমৰ পৰা এওঁলোকে মানে গৈছিল আৰু এওঁলোকৰ লগত কিছুমান জেগাৰ পৰা বেলেগ বেলেগ জেগাৰ পৰা বেলেগ বেলেগ এনেহেনকৈ এওঁলোকৰ কম্ফু মাৰা মানে মানুহ গৈছিল কিছুমান এনেহেনকৈ আৰু এওঁলোকে চাওক পুৰা ধুনীয়া তোমাৰ ঘৰ ক'ত বহৰীত এওঁলোক গোটেইকেইজনৰ ঘৰ মানে বহৰীত ভাল ভাল টেলেণ্টৰ এওঁলোকে পুৰা একদম বেষ্ট পাৰফৰ্মেঞ্চ দেখি আহিছে তাতে বাহিৰত যায় আৰু এইফালে মলত আছে মৃণাল দা আৰু মৃণাল দা আজিকালি ধৰি লওক যেনেকৈ আৰ্টৰ স্কুলত ল'ৰা ছোৱালীবিলাক দিয়ে সেনেকৈ মাৰ্চেল আৰ্টত দিয়াটো প্ৰয়োজন আচলতে আমাৰ চেঙাৰ এটা বৰ দীৰ্ঘদিনীয়া সপোন আছিল মাৰ্চিয়েল আৰ্টছৰ গতিকে আজি এটা সঁচাকৈ আমাৰ কাৰণে সুখৰ খবৰ মোৰ ভাইটি স্বৰূপ ৰাহুল মেধিৰ নেতৃত্বত যিটো আজি এটা ইয়াতে এখন মাৰ্চিয়েল আৰ্টছৰ যিটো একাডেমি বুলিও ক'লোঁ আৰম্ভ হ'ল আমি সঁচাই চেঙাবাসী তাৰ কাৰণে ৰাহুল মেধিৰ ওচৰত চিৰকৃতজ্ঞ হৈছোঁ আৰু সকলো অভিভাৱকক আমি আহ্বান জনাইছোঁ যাতে যেনেদৰে আজিকালি বিভিন্ন কম্পিটিশ্যনত দিয়ে আৰ্ট হওক বা ডেন্স হওক ছিংগিঙত দিয়ক এটা অত্যন্ত জৰুৰী হৈছে এয়া মাৰ্চিয়েল আৰ্ট গতিকে সকলো অভিভাৱকক আহ্বান জনাইছোঁ যাতে আমাৰ এই চেঙাৰ যিটো প্ৰশিক্ষণ কেন্দ্ৰ তাত আহি তেওঁলোকৰ ল'ৰা বা ছোৱালী তেওঁলোকে ইয়াতে এডমিশ্যন দিয়ে আৰু তেওঁলোকক মাৰ্চিয়েল আৰ্টছৰ সুনিপুণ যোদ্ধা হিচাপে তৈয়াৰ কৰে আৰু লোকেশ্যনটো কৈ দিয়া ধৰি লওক কোনখিনি জেগা আমাৰ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আমাৰ সভাৰ খেলপথাৰ গতিকে সকলোৱে জানে চেঙাত এইখনে একমাত্ৰ ফিল্ড বজাৰতে মাজমজিয়াতে সকলোকে আহ্বান জনাইছোঁ আৰু বৰ্তমান সময়ত মানে সপ্তাহৰ প্ৰত্যেকটো দিনে মানে ইয়াতে মানে 3টা বজাৰ পৰা হ'ব বুলি চাৰে 3টা বজাৰ পৰা গধূলি 3:30 বজাৰ পৰা আপোনালোকে আহিব পাৰে ধুনীয়াকৈ এডমিশ্যন দিব পাৰে আপোনালোকৰ ল'ৰা ছোৱালীক সুস্বাস্থ্যৱান বনাই লওক ভালকৈ মোৰতো এনেহেন মানে মনোভাৱ যি মাৰ্চেল আৰ্টছ এটা ঘৰত এখন ঘৰত এটা প্লেয়াৰ মানে থাকিব লাগে মাৰ্চেল আৰ্টছ আৰু বিশেষকৈ ছোৱালীবিলাক অলপ সাৱধান হোৱাটো ভাল শিকাটো ভাল বৰ্তমান সময়ত বহুত বেছি কিছুমান কাৰ্যকাল চলি আছে মানে কিছুমান চলি আছে বেয়া কথা কিছুমান ঘটনা ঘটি আছে তাৰে কাৰণে আপোনালোকৰ ল'ৰা ছোৱালীক বিশেষ কৰি ছোৱালীবিলাকক এনেহেন ধৰণৰ মানে কম্ফু বা কাৰাতে ধৰি লওক আপোনালোকৰ জইন দিয়াটো দৰকাৰ বৰ্তমান সময়ত আমাৰ গুৱাহাটীৰ হ'ল ছাৰ আছে মেইন ছাৰ অমৰ সিং দেউৰী বৰপেটাৰ প্ৰেচিডেণ্ট হৈ হ'লে হৃদয়ানন্দ দাস বৰপেটাৰ প্ৰেচিডেণ্ট হৃদয়ানন্দ দাস তেওঁলোকৰ তত্ত্বাৱধানত এওঁলোকে মানে এইখন মানে স্কুলখন মানে সেই কৰিছে ষ্টাৰ্ট কৰিছে মানে নয়নদালত ময়ো অলপমান কম্ফু অলপমান প্ৰেক্টিচ কৰি চাওঁ মানে মচবে মোক যুঁজ দি আছে পূৰা একদম যুঁজ দি আছে পূৰা কাষৰ পৰা এতিয়া নয়নদালত প্ৰেক্টিচ চাওক অলপমান এই যে শ্বটটো দেখলা এই শ্বটটো মাৰাৰ লগে লগে মোৰ মানে লম্পেণ্টটো ফাটি গৈছে আৰু ফাটি যোৱাৰ লগে লগে মোৰ অলপমান আঙুলিত অলপ দুপ হৈছোঁ তাৰপিছত আৰু মই বেছি জোচ নেদেখলোঁ দিয়ক আৰু আজিৰ কম্ফু এওঁলোকৰ শেষ ক্লাছটো শেষ মানে আৰু কালিৰ পৰা দেৰি ষ্টাৰ্ট হ'ব আৰু এইফালে চব গোটেইবিলাক আছে ভাৰত মাতা কি A few moments later. আহিবাৰ দিয়ক ঘৰ আৰু বহুত বেছি ভাল লাগিল ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে কমেণ্ট কৰি ক'ব আৰু এইটো ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰিব সেইকাৰণে আপোনালোকে ওচৰে পাজৰে আপোনালোকৰ যদি এনেহেন ধৰণৰ কম্ফুৰ স্কুল আছে আপোনালোকে তাতে এডমিশ্যন লওক যিবিলাকে লোৱা নাই আপোনালোকে তাতে অলপ হ'লেও কম্ফু মানে শিকি থোৱাটো দৰকাৰ মানে যদি ভিডিঅ'টো আছে ভাল লাগিছে লাইক কৰিব যোনটো ছাবস্ক্ৰাইব কৰিব ডাঙৰক সন্মান কৰিব সৰুক মৰম কৰিব ধীৰাজ ব্লগছ চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ এতিয়ালৈ বাই গাইজ বাই আৰু এইফালে চাওক গামোচা চামোচা দি মোক ধুনীয়াকৈ দেখোঁ তেওঁলোকে সম্বৰ্ধনা জনাইছে মানে ৰাতি হৈ গ'ল না সেইকাৰণে সম্বৰ্ধনা অলপমান মানে ৰাতিকৈ জনাইছে সেইকাৰণে মই ভিডিঅ'ত লোৱা নহ'ল আৰু বহুত বেছি ধন্যবাদ ৰাহুলক আৰু আমাৰ ৰাহুল দাক আৰু আমাৰ নয়ন দাক বহুত বেছি ধন্যবাদ মোক এনেদৰে সম্বৰ্ধনা জনাৰ বাবে এনেকৈ মোক মাতাৰ কাৰণে